মৌ বিহুৰ নামত পৰ্ণ ফিল্ম বনাইছে বিহু গানত এজনী নাচনীয়ে স্মোকিং খায় নেকি ইনডাইৰেক্ট মানে কি চিগাৰেট খাব নেকি আপুনি বিহু গানে গাইছে মানে এইটো কি লোকেল পৰ্ণ ফিল্ম বনাইছে নেকি আমি মানে পপুলাৰিটি পাবৰ কাৰণে লেংটা হৈ নাচিব পাৰোঁ কাপোৰ পিন্ধিছে তাতে মানে আপোনাৰ মানে ব্ৰেষ্ট দুটা যে আছে এই ব্ৰেষ্ট দুটা মানে দেখা পাই আছে মানে যে এজন ছিংগাৰ বা এজন ডান্সাৰ বা এজন আৰ্টিষ্ট আৰু মা সৰস্বতীক সাধনা কৰিহে আৰ্টিষ্ট বনে সো বন্ধুসকল আজি মই এই ভিডিঅ'টো বনোৱা এটা বিশেষ কাৰণ হ'ল আৰু বিশেষ কাৰণ এইটোৱে যে আজিকালি আমি ছ'চাইটিত কিছুমান এনেকুৱা বস্তু দেখি আছোঁ যোনটো কালচাৰক লৈ মানে ইমানে বেয়া ফিলিংছ দি আছে মানে সঁচাকৈ বহুত বেয়া লাগি আছে কথাটো বেছি দীঘলীয়া নকৰোঁ শ্বৰ্টকাটতে ক'ম কাৰণ মানে আমি যিহেতু অসমীয়া মানুহ নৰ্থ ইষ্টৰ যোনটো কালচাৰ সেইটো ৱৰ্ল্ডত ফেমাছ আৰু আমাৰ কালচাৰেল মানুহে ইমান কষ্ট কৰি আছে সেই কালচাৰটো ফেমাছ কৰিবলৈ বাট কিছুমান থাৰ্ড ক্লাছ আৰ্টিষ্ট আছে কিছুমান চবেই নহয় কিছুমান এনেকুৱা আৰ্টিষ্ট আছে যোনে এই কালচাৰটোক মানে নিজৰ পপুলাৰিটি হিচাপে ইউজ কৰে আৰু পপুলাৰিটি পাবৰ কাৰণে একদম মানে বেয়াতকৈ বেয়া কণ্টেণ্ট বনাবলৈও ৰেডি আছে মানে থাৰ্ড ক্লাছ কণ্টেণ্ট বনাবলৈও ৰেডি আছে খালি তেওঁলোকক পপুলাৰিটি লাগে That means they need a popularity for that they can do anything. It's like sacrifice anything. তেনেকুৱা কথা আছে নহয় তো তেওঁলোকে যিকোনো কৰিব পাৰে এই ৰিচেণ্টলি মই এটা মানে গান শুনিছোঁ আৰু গানৰ কণ্টেণ্টটোৰ নামটো একদম মানে ইউনিক মানে কি ইউনিক মানে ক'ব নোৱাৰোঁ আৰু মেইনলি বিহুৰ ওপৰত দেই ঠিক আছে যিহেতু বিহু আমি চবে ভাল পাওঁ আপোনালোকেও ভাল পায় আৰু আমি অসমীয়া মানুহ আৰু অসমত আমাৰ যিহেতু নানা ধৰণৰ কালচাৰৰ মানুহ আছে বিহু বৈশাগু তেনেকুৱা বহুত বিহুক লৈ বহুত বেলেগ নাম এটা দিয়া আছে নিজৰ মানে কালচাৰত ঠিক আছে চ' বাট এতিয়া মই এটা ভিডিঅ' চালোঁ যাৰ নাম হ'ল মৌ বিহু নামটো হ'ল মৌ বিহু চ' মৌ বিহুটোৰ ছিংগাৰ হ'ল সৃজনী ভাষ্য মহন্ত বাইদেউ সৃজনী ভাষ্য মহন্ত বাইদেৱে এটা গান গাইছে আপোনাৰ মৌ বিহু য'ত নিৰঞ্জন গোস্বামী বুলি তেখেতে কম্প'জ কৰিছে মই জনাত চাওঁ গালটো দিয়া চুমাকে খাই দিওঁ আকৌ মালটো টানি মজা লাগিছে দেই বহুত কষ্ট হৈছে তো এনাৰ্জি গ'ল বিৰি অকণ টানি দিছোঁ আৰু মজা পূৰা শান্তি লাগি গ'ল চ' কনচেপ্টটো তেওঁলোকে কণ্ট্ৰভাৰ্চি কৰিবৰ কাৰণে মেইনলি এজ বিকজ অফ কণ্ট্ৰভাৰ্চি কৰিবৰ কাৰণে তেওঁলোকে মানে একদম মানে তললৈকে পৰি গৈছে একদম ষ্ট্ৰেইট কথা কওঁ মই তেওঁলোকে একদম তললৈকে পৰি গৈছে আৰু মৌ বিহু বুলি শব্দটো মই প্ৰথমবাৰ শুনিছোঁ যিহেতু আমি অসমীয়া ল'ৰা বহুত বিহু শুনিছোঁ মৌ বিহু বুলি শুনিছোঁ ঠিক আছে আপোনাৰ গানৰ আপুনি যিকোনো নাম দিব পাৰে আপোনাৰ কথা ইটছ ইয়'ৰ ছং ইয়'ৰ থিম ইয়'ৰ মানি ইউ আৰ দ্য প্ৰডিউচাৰ মোৰ ক'বলগীয়া একো নাই বাট ওৱান মোৰ থিং তাতে আমি ক'বলৈ যাওঁ মৌ বিহু যোনটো গান থিম বনাইছে ঠিক আছে ধুনীয়া এজনী গাভৰু ছোৱালী যোনে মানে ছিংগল গাৰ্ল তাই মানে ভাল এজন পাৰ্টনাৰ বিচাৰে যাৰ লগত তাই মানে ফিউচাৰটো কানেক্ট কৰিব খোজে ফিউচাৰত থাকিব খোজে যাৰ লগত নিজৰ মনৰ সুখ দুখ শ্বেয়াৰ কৰিব খোজে ঠিক আছে তাৰলৈকে ঠিক আছে বাট লেটাৰ অন যেতিয়া লাহে লাহে আমি চালোঁ এটা ইনচিডেণ্ট চালোঁ তাতে ডক্টৰ এজন আছে এটা ইনচিডেণ্ট চালোঁ তাতে এটা পুলিচ এজন আছে এটা ইনচিডেণ্ট চালোঁ তাতে এটা ব্ৰইলাৰ মুৰ্গী কাটা এটা আছে আৰু এজন তাতে চালোঁ আমি এজন ষ্টুডেণ্ট এটা আছে ঠিক আছে চ' এই তাতে যে কনচেপ্টটো দেখালে মৌ বিহুৰ নামত এটা ভালগাৰিটি কনচেপ্ট মানে একদম লেতেৰা কনচেপ্ট কি কনচেপ্ট দেখাব খুজিছে আপুনি মৌ বিহু মানে এজনী ছোৱালী গাভৰু তাই মানে একদম হাবস্কা পূজাৰীন আৰু তাই মানে ল'ৰা পাবলৈ একদম পাগল তাই মানে নিজক মানে একদম পাগল ল'ৰা লাগে তাই প্ৰেম কৰিব তাই নিজৰ হাবছটো মানে দূৰ কৰিব তাৰ কাৰণে তাই কি লাগে ল'ৰা লাগে মানে ৰাস্তাত যাক দেখা পায় এজন মুৰ্গীৱালাক দেখা পায় তাতেও তাই পাগল হৈ যায় এজন ডক্টৰক দেখা পায় তাতেও তাই পাগল হৈ যায় এজন পুলিচক দেখা পায়
তাতো পাগল হৈ যায়, এজন ষ্টুডেণ্টক দেখা পায় তাতেও পাগল হৈ যায়। তাৰমানে আপুনি কি বুজাব খুজিছে? আপুনি বিহু গানে গাইছে নে বিহু গানৰ কনচেপ্ট লৈছে নে আপুনি এটা কিবা পৰ্ণ ফিল্ম বনাইছে? মানে আপুনি অসমীয়া কালচাৰটো এইটো বুজাব খুজিছে আমি অসমীয়া কালচাৰটো আমি মানে নিজক পপুলাৰ কৰিবৰ কাৰণে আমি যিমান লেতেৰা হওক যি হওক আমি কৰিম। মানে আপুনি গানটোত কি মানে কিবা এটা পৰ্ণ ফিল্ম এটা বনাই দিছে, তাৰমানে চব জেগাতে মানে খালি নেকেট, মানে নেগেটিভ বস্তু। তাৰমানে ইয়াক ভাল পাইছে, তাৰ লগত ফিলিংছ হৈছে, আপুনি কিবা অলপ বেয়া কাম কৰিছে, আকৌ তাক ভাল পাইছে বেয়া কাম কৰিছে, আকৌ ইয়াক ভাল পাইছে বেয়া কাম কৰিছে, আৰু কিবা আপুনি গানত স্মকিং দেখাইছে। বিহু গানত এজনী নাচনীয়ে স্মকিং খায় নেকি? ইনডাইৰেক্ট মানে কি চিগাৰেট খাব নেকি? আপুনি এইটো কথাটো মোক কওকচোন। বিহু গানত এজন আৰ্টিষ্টে চিগাৰেট খায়, তাৰমানে আপুনি কি বুজাব খুজিছে? এইটো বিহু গান নহয়, এটা ৱেষ্টাৰ্ণ কনচেপ্ট, মানে য'ত আমি মানে আমি ভাল পাওঁ, মানে বিকজ উই লাভ, বিকজ অফ দ্য বডি চ'ল, মানে নিজৰ মানে ছেটিছফেকশ্যন পূৰা কৰিবৰ কাৰণে আমি ভাল পাইছোঁ। আৰু সেই বস্তুটোৰ লগত মোৰ কাৰ লগত মোৰ লাইফত মোৰ মানে কি কয় এইটো বেয়া কামখিনি হ'ল, মানে বেয়া কাম নহয়, আপুনি ক'ব মানে কি মোৰ কাৰ লগত মানে ছেটিছফেকশ্যন কাৰ লগত পালোঁ, সেই বস্তুটো আপুনি মানে এটা ইংলিছ কনচেপ্ট আনি এটা অসমীয়া গানত সোমাই দিছে। চ' মই এইটো ক'ব বিচাৰোঁ, আপোনাক কোনে এইটো মানে ৰাইট দিলে যে এটা অসমীয়া বিহু গানত, যোনটো আমাৰ সাংস্কৃতিক গান, তাতে আপুনি এটা মানে পৰ্ণ ফিল্ম বনাই দিছে? মানে এইটো কি লোকেল পৰ্ণ ফিল্ম বনাইছে নেকি আপুনি? মৌ ঝোল আহিছে, মৌ ঝোল মোৰ দে খাওঁ আৰু চেলেকি দিওঁ, আকৌ কামুৰি দিওঁ নেকি? কি দিছা ইমান মানে নিজক মানে বেলাজ কৰি পেলাইছে। তাৰমানে আপুনি 4জন ল'ৰাৰ লগত শুই আছে, ঠিক আছে, আপোনাৰ কনচেপ্ট, মোৰ ক'বলগীয়া একো নাই। তাতো এটা কথা আছে, আপুনি যোনটো মানে কাপোৰ পিন্ধিছে তাতে মানে আপোনাৰ মানে ব্ৰেষ্ট দুটা যে আছে, এই ব্ৰেষ্ট দুটা মানে দেখা পাই আছে। মানে আপুনি কি দেখাব গৈছে? মই এজন মানে আৰ্টিষ্ট হয় নে মই এজন মানে ছেক্সৰ পাগল? আপুনি কি ক'ব খুজিছে? মানে মই এটা মই এটা মানে হাবছৰ পাগল, হাবছ কা পূজাৰীন, মানে আপুনি সেইটো কনচেপ্ট দেখাব খুজিছে। আপোনাৰ পাষ্ট টেন্সত যিমান ভাল কাম কৰি আহিছিলে, ভাল গান গাই আহিছিলে, কিন্তু এই কামটো কৰি আপুনি পপুলাৰিটি শ্বৰ্ট টাইমত পাবলৈ আপুনি 11 দিনত কিবা 8 লাখ নে কিবা পপুলাৰিটি পাইছে, ভিউজ পাইছে। সেই 8 লাখ ভিউজ বা 10 লাখ 20 লাখ ভিউজ পাবৰ কাৰণে আপুনি নিজক মানে একদম তলত পেলাই দিছে। আপুনি যেন এইটো এটা বিহু গান নহয়, কিবা এটা পৰ্ণ ফিল্মহে বনাইছে। চোৱা চবে মোৰ বডিটো চোৱা, কিমান ছেক্সি মই। বহুত কষ্ট হ'লো আজি, বাপৰে বাপ, 4টা লেবাৰ ৰাখিলোঁ নহয়, বহুত কষ্ট হ'ল, ভাগৰি পৰিছোঁ দেহি। মানে সেইটোৱে গানটো বিহু গান লৈ আমি এখন পৰ্ণ ফিল্ম তাতে প্লে' কৰি দিছোঁ, বিহু গানৰ চাউণ্ডটো লৈ পৰ্ণ ফিল্মটো মানে মিউট কৰি লগাই দিছোঁ। আপুনি সেনেকুৱা বনাব খুজিছে? মই আপোনাক কৈছোঁ বাইদেউ, এই কনচেপ্টত আপুনি যোনটো ভাবিছে এইটো বহুত লেতেৰা কনচেপ্ট। লেতেৰা এইটোৰ কাৰণে, আজিৰ যুগত য'ত ৰাম ভগৱানৰ ৱাইফ মা সীতা নিচিনা হ'ব লাগিছিলে আপুনি, মানে তাতে আপুনি কি দেখাইছে? ছোৱালীজনী কেৰেক্টাৰটো ৰম্ভা মেনকা। ফৰ গেটিং ছেটিছফেকশ্যন আই উইল শ্লেপ উইথ 4, 5, 6 anybody. For getting satisfaction, I can sleep with anybody, or getting popularity, I can do anything. It is not a Bihu song. We just use a Bihu song. We just take the name of Bihu and put the porn film on this song and mute the porn film and কি কৈছোঁ বিহু গানটো লগাই দিছোঁ। মানে আপুনি এটা ইনডাইৰেক্টলি পৰ্ণ ফিল্ম বনাইছে। মই আপোনাক ডাইৰেক্টলি কৈছোঁ এইটো কথা। আপোনাৰ দৰে আৰ্টিষ্টে, আপুনি আৰ্টিষ্ট হ'ব পাৰে, ছিংগাৰ হ'ব পাৰে, আপুনি এটা কথা জানি ল'ব লাগে যে এজন ছিংগাৰ বা এজন ডান্সাৰ বা এজন আৰ্টিষ্ট, সি যিকোনো ক্ৰাইটেৰিয়াৰে হওক, তেওঁলোক বহুত কষ্ট কৰি আৰ্টিষ্ট বনে, আৰু মা সৰস্বতীক সাধনা কৰিহে আৰ্টিষ্ট বনে, ঠিক আছে? আৰু সেই বস্তুটো আপুনি আজি নিজৰ পপুলাৰিটিৰ কাৰণে আপুনি আজি মানে নিজক ইমান তলত পেলাই দিছে, শিল্পী সমাজৰ মানুহক ইমান তলত পেলাই দিছে যে মানে লেংটি হৈ নাচিব পাৰে, জাঙিয়া পিন্ধি নাচিব পাৰে, সেইবোৰ মানে আপুনি প্ৰুভ কৰি দিছে। মানে এখন অসমীয়া কালচাৰ নহয়, এখন ৱেষ্টাৰ্ণ কালচাৰ, য'ত লেংটা হৈ নাচিব, সি মানে পৰ্ণ ফিল্ম বনাই দিব, ছেক্সৰ কাৰণে মানে ভিডিঅ' এখন বনাই দিলে, মানে তেনেকুৱা। আপুনি পপুলাৰিটি পাবৰ কাৰণে এখন মানে গান নহয়, মৌ বিহু এখন বিহু গীত বনোৱা নাই, আপুনি মৌ বিহু এখন পৰ্ণ ফিল্ম বনাই দিছে।